নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জব ৰিলেটেড ইনফৰ্মেশ্যন। আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড অৰ্থাৎ IOCLৰ ইষ্টাৰ্ণ ৰিজনৰ পৰা। গতিকে ভিডিঅ'টি চালে গম পাব কি পদ মুকলি হৈছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, দৰমহা কিমানকৈ দিব, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনি কথা আমি ভিডিঅ'টি ডিছকাছ কৰিম। ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰো। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি থ'ব। এতিয়া আমি এই ডিটেইল এডভাৰটাইজমেণ্টখন চাই লৈছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট, আপোনালোকে চাগে স্ক্ৰীনত দেখিছে। আৰু নটিফিকেশ্যন ফৰ এনগেজমেণ্ট অফ ট্ৰেড টেকনিচিয়ান গ্ৰেজুৱেট এপ্ৰেণ্টিছেছ আণ্ডাৰ দ্য এপ্ৰেণ্টিছেছ এক্ট। ইয়াত এপ্ৰেণ্টিছ পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে আৰু এইটো ইষ্টাৰ্ণ ৰিজনত হয়, তাতে অসমতো পষ্ট আছে। আৰু ইয়াত পষ্টবিলাক এনেকৈ দেখাই দিয়া আছে। আমি আদাৰ ডিষ্ট্ৰিক্টৰ আমি ডিছকাছ নকৰোঁ, আমি অসমৰ কেইটা চাম। অসমৰ টেকনিচিয়ান এপ্ৰেণ্টিছ মেকানিকেল, ইলেক্ট্ৰিকেল, ইনষ্ট্ৰুমেণ্টেশ্যন, চিভিল, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স আৰু ইলেক্ট্ৰনিক্সত আছে। ঠিক সেইদৰে ট্ৰেড এপ্ৰেণ্টিছৰ ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইলেক্ট্ৰনিক মেকানিক, ইনষ্ট্ৰুমেণ্ট মেকানিক, মেচিনিষ্টৰ পদ আছে। আৰু গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ পদো আছে কেইটামান। নেক্সট ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰৰ পদ কেইটামান আছে। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰৰো কেইটামান ট্ৰেড এপ্ৰেণ্টিছৰ পদ অসমৰ বাবে আছে। আৰু ইয়াত যিহেতু এপ্ৰেণ্টিছ পদ হয়, চেলাৰী নাথাকে, ষ্টাইপেণ্ড দিব এজ পাৰ এপ্ৰেণ্টিছ এক্ট। যিমান পে' কৰিব লাগে তেওঁলোকে পে' কৰিব। আৰু কোৱালিফিকেশ্যন ট্ৰেড এপ্ৰেণ্টিছ পদকেইটাৰ বাবে মেট্ৰিকৰ লগতে 2 year ফুল টাইম ITI কৰা হ'ব লাগিব। ITI বিভাগটো একৰ্ডিং টু পষ্ট হ'ব। নেক্সট টেকনিচিয়ান এপ্ৰেণ্টিছৰ বাবে 3 years ৰেগুলাৰ ফুল টাইম ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং হ'ব লাগিব আৰু ব্ৰাঞ্চটো একৰ্ডিং টু পষ্ট হ'ব। আৰু গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ বাবে ফুল টাইম গ্ৰেজুৱেট হ'ব লাগিব বা যিকোনো BA, BSc বা BCom বা BBA যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন ফুল টাইম গ্ৰেজুৱেশ্যন কৰাসকলে এপ্লাই কৰিব পাৰিব। আৰু ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে হায়াৰ ছেকেণ্ডাৰী পাছ লাগিব, কিন্তু বিল' গ্ৰেজুৱেট কৰাসকলে কিন্তু এপ্লাই কৰিব নোৱাৰিব। মিনিমাম 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম 24 years। ৰিলেক্সেশ্যন থাকিব আপাৰ এজটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। পিৰিয়ড অফ এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং 12 মাহৰ বাবে এই ট্ৰেইনিংটো হ'ব। আৰু চিলেকশ্যন মেথডলজিত কোনো পৰীক্ষা নহয়, কোনো ৰিটেন টেষ্ট নহয়, কোনো ইণ্টাৰভিউ নহয়। কেৱল যিটো কোৱালিফাইং এক্সাম সেইটোত মাৰ্কছৰ ওপৰত বেছ কৰি মেৰিট লিষ্টখন তেওঁলোকে প্ৰিপেয়াৰ কৰি ওলাই দিব IOCLৰ যিটো ৱেবছাইট তাত। আৰু অনলাইন যোগে আবেদন কৰা অন্তিম তাৰিখ হৈছে 14 ফেব্ৰুৱাৰী সন্ধিয়া 5 বজাৰ আগতে এপ্লাই কৰিব লাগিব। এডভাৰটাইজমেণ্টখনত বাকী কথাখিনি ডিটেইলছভাৱে দিয়া আছে, আপোনালোকে পঢ়ি চাই ল'ব। কিবা বুজি নাপালে আপোনালোকে কমেণ্ট কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ ভালেসংখ্যক কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।